গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি ৰাতিপুৱা শ্ৰীমতী স্মিতা ডেকা আৰু উৎপল বৰদলৈৰ নৱজাত সন্তান এটা আমাৰ যিটো জণ্ডিছ নহবৰ কাৰণে আমি যিটো ফটোথেৰাপিক মেচিনত থওঁ তাৰ পৰা বাগৰি পৰে আৰু পুত্ৰ সন্তানটিৰ মৃত্যু হয়। ছোৱালী সন্তানটিৰ মৃত্যু হয়। ছোৱালীজনীৰ ওজন প্ৰায় 3.7 কেজি আছিলে। বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা দুটা সন্তানৰ জেগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব আৰু সন্তানটো বাগৰি পৰে। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে সেই ভালপোৱাটো কমাই দিয়ে। আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা। মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ। অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে, গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম। কালি যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা, এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয়। এইটো এটা মানৱীয় ভুল। ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব, কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব। তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। আৰু কথাটো শুনাৰ পৰাই ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে। সেইকাৰণে মই নিজে গুচি আহিলোঁ। এইটো একেবাৰে উচিত নহয়। কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ। তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম। কিন্তু ইমান ধুনীয়া 3.7, তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব, ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয়। মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে। মই নিজে অত্যন্ত লাজ পাইছোঁ, বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ। বাকী ডিছচাৰ্জ হৈছে, তেওঁলোকৰ কোনো একো বাকী কেইজন বাকী মোক প্ৰিন্সিপালে কোৱা মতে বাকী 2জনৰ কোনো নাই আৰু তেওঁলোক বাগৰি পৰা নাছিল, তেওঁলোক অকণমান হালি আছিলে। গতিকে তেওঁলোকৰ
কোনো অসুবিধা হোৱা নাই বাকী দুগৰাকীৰ ডিসচাৰ্জ হৈছে এই সন্তানটিয়ে যিটো কন্যা সন্তানগৰাকীৰ মৃত্যু হৈছে গতিকে এটা ভুল বুলি স্বীকাৰ কৰাৰ সাহস থাকিব লাগে যে এইটো এটা ভুল হৈছে ভুল বুলি স্বীকাৰ কৰিব লাগে ইয়াত যদি প্ৰিন্সিপাল সুপাৰিনটেণ্ডেণ্ট যোনে আপোনালোকক এইবিলাক কথা কৈছে তেওঁলোককো মই বেয়া পাইছোঁ এইবিলাক কথা ক'ব নালাগে সাংবাদিকৰ আগতো সঁচা কথা ক'ব লাগে ভুলটোক ভুল বুলি ক'ব লাগে বেয়া হৈছে প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত ইয়াতে বেলেগ কথা একো নাই ইয়াতে আৰু পেচেণ্ট বেছি হৈছে চৰকাৰক আৰু 100 জন ডক্টৰ দিম মুকটো কেতিয়াও কোৱা নাই মইতো প্ৰিন্সিপালৰ লগত এভৰি দুদিনত ফোনত কথা পাতো মেডিকেলত মই আহি থাকো কেতিয়াওতো মোক কোৱা নাই যে ইয়াতে কিবা কম আছে এখন মেডিকেল কলেজত অপৰ্যাপ্ত ডক্টৰ আছে ডক্টৰে সাৰ্জাৰী কৰিব নোৱাৰে এজন ডক্টৰে ইয়াত সপ্তাহত এদিন সাৰ্জাৰী কৰিবও জাগা নাপায় ডক্টৰৰ কাৰণ সাৰ্জাৰী ডিপাৰ্টমেণ্টত ইমান ডক্টৰ আছে যে ৰোটেশনত মই ঠিক কথা কৈছো না নাই বৰ্মন সপ্তাহত এদিন যেনে তেনে পায় বাকি 6 দিন এনেই থাকে গতিকে এইটো সম্পূৰ্ণ ভুল তথ্য সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে আজি জিএমচিএইচৰ নেগলেক্ট এটা জিএমচিএইচৰ বিল্ডিংটো এটো নেগলেক্ট কৰা নাই কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয় এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব আৰু ময়ো মুখ্যমন্ত্ৰী হিচাপে মই যথেষ্ট দুখ লাগিছে এইটো হ'ব নালাগিছিল আৰু যথেষ্ট বেয়া লাগিছে